অসম সরকার হাই 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 বিজেপি সরকার হাই 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 we want justice 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 for Santha কোকৰাঝাৰ জিলাৰ কাৰিগাঁৱত সংঘটিত ঘটনাত আদিবাসী পৰিয়ালক ৰক্ষণাবেক্ষণ দিয়াত ব্যৰ্থ হোৱা অসম চৰকাৰৰ গৃহ বিভাগৰ বিৰুদ্ধে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছাৰ 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী। সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত আৰু সমূহ আঞ্চলিক সমিতিৰ সহযোগত ৰঙাপৰা চহৰৰ পুলিচ পইণ্টৰ সন্মুখত 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ। উপস্থিত থাকে কেন্দ্ৰীয় সমিতিৰ সভাপতি গডৱিন হেমৰণ, লগতে কেন্দ্ৰীয় সমিতিৰ সাংস্কৃতিক সম্পাদক প্ৰহ্লাদ তাঁতী। 2026 নিৰ্বাচনৰ পূৰ্বে আদিবাসী তথা 6 জনগোষ্ঠীক জনজাতিকৰণ। কোকৰাঝাৰ জিলাৰ কাৰিগাঁৱত সংঘটিত ঘটনাত আদিবাসী পৰিয়ালক ৰক্ষণাবেক্ষণ দিয়াত অসম চৰকাৰৰ গৃহ বিভাগৰ ব্যৰ্থ হোৱা আদি অভিযোগ লৈ আছাই 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কৰে। 19জন আদিবাসী জনগোষ্ঠী লোকক চৰকাৰে জেললৈ প্ৰেৰণ কৰিছে আৰু সেইসকলক অতি শীঘ্ৰে মুকলি কৰি দিয়াৰ লগতে যিসকলে আদিবাসী লোকৰ ঘৰ জ্বলাই দিয়ে সেইসকল আজিলৈকে কিয় আটক কৰা নাই বুলি প্ৰশ্ন উত্থাপন কৰে। 2026 নিৰ্বাচনৰ পূৰ্বে আদিবাসীসকলৰ অনুসূচীকৰণ কৰা, কোকৰাঝাৰ জিলাৰ গোষ্ঠীগত হিংসাত ক্ষতিগ্ৰস্ত লোকসকলক উচিত ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপনৰ লগতে আদিবাসীসকলৰ ঘৰত অগ্নিসংযোগ কৰা ঘটনাৰ সৈতে জড়িত লোকক উচিত শাস্তি প্ৰদান কৰাৰ দাবী জনায়। চাহ শ্ৰমিকৰ দৈনিক ন্যূনতম মজুৰি 550 টকালৈ বৃদ্ধিৰ দাবীও উত্থাপন কৰে। হয়, আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা তৰফৰ পৰা আমি অসমবাসীক সকলোকে নমস্কাৰ জনাইছোঁ, জোহাৰ জনাইছোঁ। আৰু আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা বিশেষকৈ শোণিতপুৰ জিলা সমিতি ৰঙাপৰাত আজি এই ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু আজি মই কেন্দ্ৰীয় সভাপতি হিচাপে মই ইয়াত প্ৰস্তুত আছোঁ। তাৰ কাৰণে মই প্ৰথমে কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা আমি জিলা সমিতিক ধন্যবাদ জনাব বিচাৰিছোঁ। আজি বিশেষকৈ আজি যি 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী আমি ল'বলৈ বাধ্য হৈছোঁ আৰু এই 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী আমাৰ যিকেইটা ডিমাণ্ড আছিল, এই প্ৰথম ডিমাণ্ডটো হ'ল যে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ আদিবাসীসকলক জনজাতিকৰণৰ মৰ্যাদা দিয়া যাব বুলি যি মিছা প্ৰতিশ্ৰুতি ইমান 6টা বছৰ 2019 চনৰ পৰা দি আছিলে, তাৰ পিছত তেওঁলোকে গ্ৰুপ অফ মিনিষ্টাৰ্ছৰ এটা ৰিপৰ্ট প্ৰতিবেদন দাখিল কৰিলে। এই প্ৰতিবেদন দাখিল কৰাৰ পাছত আমি দেখা পাইছোঁ যে প্ৰতিবেদনখনত আদিবাসীসকলক যে জনজাতিকৰণৰ মৰ্যাদা দিয়া যাব তাত কিন্তু কোনো খাস উল্লেখ নাই। কাৰণ কিমানখিনি জনগোষ্ঠীক তাত জনজাতিকৰণ মৰ্যাদা দিয়া যাব এই কথা কিন্তু স্পষ্ট নাই। তাৰ কাৰণে আমি এই কথাটোক আমি অস্বস্ত হৈছোঁ, আমি বিশ্বাসত ল'ব পৰা নাই। ইয়াৰ লগতে আমি ক'বলৈ বিচাৰিছোঁ যে কেন্দ্ৰীয় মন্ত্ৰী দুৰ্গা দাস উইকে লোকসভাতো তেওঁ এটা কথা স্পষ্টকৈ কৈছে যে অসমৰ আদিবাসী বা 6 জনগোষ্ঠীক জনজাতিকৰণ দিয়া নহ'ব। আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি প্ৰতিবেদন গ্ৰুপ অফ মিনিষ্টাৰ্ছৰ ৰিপৰ্ট বা প্ৰতিবেদন যি দাখিল কৰি অসমৰ 6 জনগোষ্ঠী আৰু আদিবাসীসকলক 2026 আগতে কোনো পধ্যে যে তেওঁলোকে যে নাপায় এই কথাটো কিন্তু তেওঁ স্পষ্ট কৰি দিছে। একমাত্ৰ ইলেকশ্যনৰ প্ৰপাগাণ্ডা হিচাপে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই গোটেই খেলটো খেলিছে বুলি এই কথাটো কিন্তু স্পষ্ট হৈছে। তাৰ কাৰণে অসমৰ 6 জনগোষ্ঠীৰ লগতে অসমৰ আদিবাসীয়ে বুজিবলৈ আৰু নাই যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আদিবাসীসকলক জনজাতিকৰণৰ মৰ্যাদা দিব। লগতে আমাৰ দাবী আছে যে যোৱা 19 ফেব্ৰুৱাৰী তাৰিখে কোকৰাঝাৰ কাৰিগাঁও যি অঞ্চলত যি এটা গৰু চুৰি ঘটনাক লৈ পেলাই এটা এক্সিডেণ্ট হ'ল, সেই এক্সিডেণ্টত এজন আদিবাসী আৰু এজন বড়ো ভাইৰ মৃত্যু হৈছে। কিন্তু তাৰ পাছতেই গোটেই ঘটনাটোক তাৰ 20 তাৰিখৰ দিনা এটা গোষ্ঠীগত সংঘৰ্ষলৈ লৈ যোৱাৰ প্ৰচেষ্টা এটা ব্লু প্ৰিণ্ট ৰচনা কৰা হ'ল আৰু লগে লগে
29টা আদিবাসী সান্থাল পৰিবাৰৰ ঘৰ ভস্মীভূত মানে কৰা হৈছে, জ্বলাই শেষ কৰি দিয়া হৈছে। আৰু সেইটোতো শান্ত নাৰাখি তেওঁলোকে ৰাতিৰ ভিতৰতে শান্তি আলোচনা কৰিম বুলি 19জন আদিবাসী যুৱকসকলক শান্তি আলোচনাৰ নামত তেওঁলোকক লৈ পেলাই তেওঁলোকৰ ওপৰত ডাঙৰ ডাঙৰ কেছ আনবেলেবল কিছুমান ধাৰাবিলাক লগাই পেলাই তেওঁলোকক জেললৈ প্ৰেৰণ কৰিছে। ধুবুৰী জেলত তেওঁলোকক প্ৰেৰণ কৰি পেলাই ৰাখিছে। এই যে ব্লু প্ৰিণ্ট বা এই যে পৰিকল্পিতভাৱে আদিবাসীসকলৰ ওপৰত যি অত্যাচাৰ কৰা হৈছে, পৰিকল্পিতভাৱে আদিবাসী সান্তাল ভাই ভনীসকলৰ ওপৰত যি হিউমেন ৰাইটছ ভাইলেশ্যন কৰা হৈছে, তাক আমি আজিৰ এই ধৰ্ণাৰ কাৰ্যসূচীৰ জৰিয়তে আমি ইয়াক গৰিহণা যোগাইছো। বালিপৰাৰ পৰা দিলীপ চৰকাৰৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ভিউ। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে 3000তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोव सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে 3টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।